আমাৰ ইয়াত ভোট বিচাৰি আহে কিন্তু আজিলৈকে এই ৰাস্তাটো ল'ৰা ছোৱালী যিমান এইবিলাক মানে বেমাৰী তাজা মানে নিবলৈ বহুত অসুবিধা হয় আৰু মানে ল'ৰা ছোৱালী মানে চাইকেল দাঙি দাঙি পানীতে খোজ কাঢ়িবলগীয়া হয় আৰু কি বুলি কয় ভোট দিওঁতে ভোট দিবৰ সময়ত আকৌ ৰাস্তা দিম বুলি কয় তাৰপৰা আকৌ এতিয়া চৰকাৰে আমাক এই ৰাস্তাটো কত দিন মানে দিম বুলি কয় আজিলৈকে দিয়া নাই স্থানীয় হাস্পতাললৈ কিমান দূৰ হয় বহুত দূৰ হয় এতিয়া পশুটি আমি গম পাইছোঁ পশুটি মানে ঠেলা গৰু গাড়ীত নিবলগীয়া হয় কেতিয়াবা ঠেলাত নিবলগীয়া হয় এনেকুৱা কেতিয়াবা মানে বহুত অসুবিধা তথাপিতো এতিয়া আমাক ৰাস্তাটো লাগে আমাক মানে দিব লাগিবই পুলিনাহৰণি এই অঞ্চলৰ আমাৰ যিটো ৰঙতি দুপাং সংযোগী যিটো পথ এই পথৰ পৰা আমাৰ এইটো পুলিনাহৰণি আৰু দুপাং মাথাউৰি সংযোগী এইটো আমাৰ উপপথ এই পথটোৰ দিয়ে আমাৰ কণ ছাত্ৰ ছাত্ৰীসকল আমাৰ ১ নং পুলিনাহৰণি প্ৰাথমিক বিদ্যালয়লৈ অহা যোৱা কৰে আৰু আজি সেয়েহে আমি ৰাইজৰ সকলোৱে একগোট হৈ ইয়াতে আমি এখন বাঁহৰ দলং নিৰ্মাণ কৰিছোঁ এইটো অকল আজি বুলি নহয় এইবছৰ আমি ৰূপালী জয়ন্তী উদযাপন কৰিছোঁ এখন দলঙৰ আমি অতি দুখেৰে ক'বলৈ মানে আগবাঢ়িছোঁ এই ৰূপালী জয়ন্তী বৰ্ষ আমাৰ গতিকে আমাৰ সন্মানীয় বিধায়ক মহোদয়কো আমি 3বাৰ এই সম্পৰ্কে আমি অৱগত কৰিছিলোঁ দৰখাস্ত দিছিলোঁ তেখেতে আমাক এই সম্পৰ্কত কোনো গুৰুত্ব নিদিলে সেইটো কাৰণে আমি বৰ মনত দুখ পাইছোঁ এতিয়াও আমি জনাইছোঁ তেখেতৰ এই আমি নিউজ মানে চেনেলৰ যোগেদি আমি তেখেতক অৱগত কৰিব বিচাৰিছোঁ অসম চৰকাৰক অৱগত কৰিব বিচাৰিছোঁ যে আমাৰ পুলিনাহৰণি এই পথটো আজি এই ৰূপালী জয়ন্তী বৰ্ষ আমি উদযাপন কৰিছোঁ দেখিছে আমাৰ ৰাইজে কাম কৰি আছে আমি অকল বাঁহৰ দলং নিৰ্মাণ কৰি এনেকৈ আজি আমি এই ৰূপালী জয়ন্তী বৰ্ষ আমি উদযাপন কৰিব লগা হৈছে এই পথটোৰ সম্পৰ্কে আমি কি ক'ম এবাৰ কৃষিবান হিচাপে কেতিয়াবা দিয়ে তাকো এবাৰ দিছিলে মাটি আমাৰ স্থানীয় কেইজনমান যুৱক লগ লাগি ইয়াত মাটি পেলালে কিন্তু তেখেতলোকৰ দুৰ্ভাগ্য তেখেতলোকে তাৰ কোনো বিনিময়ত তেওঁলোকৰ মূল্য নাপালে তথাপিতো নিজৰ পকেটৰ পইচা খৰচ কৰি ইয়াত মাটি পেলালে কিন্তু আমাৰ কালভাৰটো আজি পৰ্যন্ত ইয়াত নিদিলে আমাৰ ১ নং পুলিনাহৰণি প্ৰাথমিক বিদ্যালয়ৰ কণ ছাত্ৰ ছাত্ৰীসকল কিদৰে ইপিনেদি পাৰ হয় আমি স্কুল যোৱা টাইমত ইয়াত কেইজনমান ব্যক্তি থাকি তেওঁলোকক আমি দাঙি এইপিনে পাৰ কৰাই দিব লগা হয় এতিয়া পানী এয়া হ'ল আমাৰ অৰুণাচল সংযোগী যিটো ৰঙাজান তাৰ পানী এপিনেদি যায় যথেষ্ট পানী যায় ছিঙি ভাঙিৰ ৰাস্তা লৈ গুচি যায় গতিকে আমি বিধায়ক মহোদয়ক আমি 3বাৰকৈ ইয়াতে লগ কৰি আমাৰ বিদ্যালয় কৰ্তৃপক্ষৰ মানে অভিভাৱক সকলোৱে তেখেতক অৱগত কৰিলোঁ কিন্তু আমি বৰ দুখ পাইছোঁ তেখেতে এতিয়াও আমি অনুৰোধ জনাইছোঁ তেখেতক আমাৰ কিবা এটা ব্যৱস্থা কৰক নহ'লে আমাৰ এই ৰাইজৰ যথেষ্ট অসুবিধা হয় দেখিছে বোকা পানীৰ ৰাস্তা আমি কেনেকৈ এইপিনেদি পাৰ হ'ব লগা হয় চাইকেলখনো পাৰ কৰিব নোৱাৰি এইপিনেদি